যেনেকৈ কেমেৰাৰ আগত কথা কৈ থাকোঁ হয়, কিন্তু মঞ্চখন পালে খুবেই ভয় লাগে, নাৰ্ভাছ হওঁ, কি কওঁ কি নকওঁ যেন লাগে। তথাপিও আপোনালোকৰ যিহেতু আজি তৃতীয় বাৰ্ষিক অধিৱেশন হৈছে, আপোনালোকৰ যি বাছ চালক সন্থা তেওঁলোকে যাতে আৰু আগবাঢ়ি যায়, আৰু উন্নতি কৰে, আৰু যাতে ডাঙৰ ডাঙৰ অনুষ্ঠান আয়োজন কৰিব পাৰে, তাকে মই কামনা কৰিম। আৰু এনেকৈ মোক ইমান মৰম দিয়াৰ বাবে বহুত বেছি ধন্যবাদ, বহুত বেছি ধন্যবাদ আচলতে। আৰু আপোনালোকৰ বাবে মানে আপোনালোকৰ নিজৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে। আৰম্ভণি কৰাৰ আগতে সৰু এটা ইনচিডেণ্ট কওঁ। আচলতে মোক বাছত গ'লে অলপ ভয় লাগে, অহা যোৱা কৰি থাকোঁ, ভয় লাগে এইটো কাৰণে। এবাৰ কেইবছৰমানৰ আগত আচলতে যেতিয়া বাছত আছিলে, মই লাষ্টৰ ফালে বহিছিলোঁ, ঘৰলৈ গৈ আছিলোঁ। তেতিয়া বাছখন নিজৰ জেগাত পাৰ্কিং কৰি থোৱা আছিলে, পাছফালে পৰা ট্ৰাকখন আহি পেলাই খুন্দিয়াই দিছিলে আচলতে তেতিয়া গোটেই আমাৰ পাছফালে ছাইডটো ভাঙি গৈছিলে, কিন্তু একো নহয়, গ্লাছ বাকী সোমাইছিলে, কিন্তু একো নহ'ল। সেই যিজন আমাৰ চালক আছিলে, প্ৰথমতে সি কি হ'ল, বাছখন কিবা দুখ হ'ল সেইবোৰ চোৱা নাই, প্ৰথমতে আমি কিমান দুখ পাইছোঁ সেইটোহে প্ৰথমতে গুৰুত্ব দিছে, যে পেচেঞ্জাৰ কেইজন ভাল আছেনে নাই। কাৰণ যিজন চালকে গাড়ীখন চলায় তেওঁ অকল নিজৰ জীৱনটো নহয়, তেওঁ হাতত লৈ থাকে বহুকেইটা জীৱন। আৰু তেওঁলোকে সেইকাৰণে সেই যিটো সন্মান পাব লাগে, মই ভাবোঁ সেইটো বহুত বেছি পাব লাগে। এই বাৰে বাৰে চালক মই শুনি আছোঁ, চালক ক'বলৈ কিবা লাজ পোৱা কথা বা হেৰি পোৱা কথা নহয়। চালক হয় কি ডাঙৰ কথা, হয় মই যেতিয়া ভিডিঅ' কৰোঁ, মোৰ উদ্দেশ্য তাতে এটা কওঁ যে আমি সন্মান বহুত চাই চিতি দিওঁ, আমি সন্মান দিওঁ পোষ্ট চাই। কোনোবা ডক্টৰ, ইঞ্জিনিয়াৰ হওক, যিয়ে হওক, ৰিপৰ্টাৰ হওক বা যি আমাৰ ওপৰত আছে, আমি তেওঁলোকক সন্মান দিওঁ। কিন্তু আমাৰ যিটো ধৰি লওক কোনোবাই যদি চালকেই হওক, কোনোবাই নিজে কষ্ট কৰি খাইছে, দোকানী হওক, চব্জিয়ে বিক্ৰী কৰি আছে কোনোবাই, বা যিকোনো পষ্ট হওক, যিয়ে হওক, লাগিলে আমি এটা ডিফাৰেঞ্চিয়েশ্যন কৰোঁ, মানে আমি ভাগ কৰোঁ সন্মান দিবলৈ। আমি চাবচোন, প্ৰথমবাৰ তই মই একে কথা পাতোঁ কিবা কয়, সেইটো মোৰ মতে হ'ব নালাগে। চবেই নিজে কষ্ট কৰি খাইছে, চবেই নিজে যি পাৰি গৈ আছে, চবেই নিজৰ পইচাৰে নিজৰ জীৱনটো পাৰ কৰি আছে। তো সেইকাৰণে ভাবোঁ আমি ওপৰত যেনেকৈ সন্মান দিওঁ, আমাৰ সমনীয়া যোনে হওক লাগিলে আমি চবকে সমান চকুৰে চাব লাগে, সমান দৃষ্টিৰে চাব লাগে বুলি ভাবোঁ। সেইকাৰণে মই মোৰ ক'ৰবাত যদি কিবা এটা ক'বলৈ মই কওঁৱে যে সৰু ল'ৰা ছোৱালী, কাৰণ আমি যি শিকিলোঁ শিকি গ'লোঁ, কিন্তু আমি এই যোনটো সলনি, সেইটো যোনটো চেঞ্জ আমি নিজৰ নৱপ্ৰজন্ম, যুৱ প্ৰজন্মক শিকাব লাগিব। এই কণ ছাত্ৰ ছাত্ৰীক, ল'ৰা ছোৱালীবিলাকক শিকাব লাগিব যে সন্মান আমি ভাগ কৰিব নালাগে, আমি চবকে সমান দৃষ্টিৰে চাব লাগে। সেইকাৰণে চালক হয় আপত্তি কি আছে, কি আছে, চালক হয় মই নিজে কষ্ট কৰি কাম কৰি আছোঁ, মই সাধাৰণ কি হয়, ইউটিউবাৰ হয়, কি মোৰ অকাত কি আছে, একো নাই, মই কষ্ট কৰিছোঁ, নিজে খাই আছোঁ, নিজে যি মন গৈছে সেইটো কৰি আছোঁ। সেইকাৰণে আকৌ এবাৰ ইমান বেছি মৰম দিয়াৰ বাবে বহুত বেছি ধন্যবাদ। এই যি মই সোণৰ অসমৰ কথা কওঁ, যে প্ৰজেক্ট সোণৰ অসম, এয়া সোণৰ অসম অকল মোৰ বাবে নহয়, সকলোৰে বাবে। যেতিয়া মই সোণৰ অসমৰ কথা কওঁ, আপোনালোকৰ দৃষ্টিত, মোৰ দৃষ্টিত, তেওঁলোকৰ দৃষ্টিত, সকলোৰে দৃষ্টিত বেলেগ। মোৰ সোণৰ অসম হৈছে য'ত এজন মানুহে আন এজন মানুহক মৰম কৰে, য'ত এজন মানুহে আন এজনৰ মানুহৰ কথা বেয়া ভাৱ নাভাবে, হিংসা ভাৱ নাৰাখে, য'ত আমি আনৰ উন্নতিৰ কথা ভাবোঁ, যে তই ভাল কৰ, তই আৰু আগবাঢ়ি যা, তই জীৱনত সফল হ। য'ত আমি জীৱ জন্তু মৰম কৰিছোঁ, য'ত আমি গছ পুলি ৰুবলৈ শিকিছোঁ বা ৰুইছোঁ, সেয়া হৈছে আচল অৰ্থত সোণৰ অসম। সেই সোণৰ অসমখন গঢ়িবলৈ আপোনালোকো আছে, আপোনালোকেও নিজৰ কৰ্ম কৰি গৈ আছে, নিজাববীয়াকৈ। তেনেকৈ দাদাই অলপ আগত ক'লে যে দৃষ্টিৰ ক্ষেত্ৰত আপোনালোকে কাম কৰিছে, পঢ়া শুনাৰ ক্ষেত্ৰত কাম কৰিছে, আজি আকৌ আপোনালোকে আৰ্থিকভাৱে সহায় কৰিবই। এতিয়া সোণৰ অসমৰে এটা অংশ হয় আচলতে। এই সোণৰ অসম গঢ়িবলৈ আচলতে আমি যি পাৰিছোঁ আমাৰ ফালৰ পৰা কৰি গৈ আছোঁ, য'ত আমি 2023ত কিছুমান ঘৰ আমি বনাবলৈ সক্ষম হ'লোঁ, 2024ত 50খনকৈ ঘৰ সাজিম বুলি আগবাঢ়িছিলোঁ, তাৰে ভিতৰত 16খনকৈ ঘৰ সাজিব পাৰিলোঁ, বৰ্তমান 30খন ঘৰ সজা হ'ল, য'ত আমি জীৱ জন্তুৰ কাৰণে এখন চেল্টাৰ বনাই আছোঁ, য'ত আঘাতপ্ৰাপ্ত যিসকল জীৱ জন্তু থাকিব, গৰু হওক, ছাগলী হওক, কুকুৰে হওক, যিয়ে হওক, আমি আনি পেলাই তাত ট্ৰিটমেণ্ট দি আছোঁ। বৰ্তমান চেল্টাৰ সময়ত এইখিনি কথা কৈ থকা সময়তে চেল্টাৰখন সেইফালে সাজি থকা হৈছে, য'ত আমি সৰু কণমানি, মানে মোৰ নিজৰ বয়স বেছি হোৱা নাই, মই সৰুৱে হৈ আছোঁ এতিয়ালৈকে, কিন্তু নিজৰো 2-3টাই ল'ৰা ছোৱালী আছে, যিসকলক মই বৰ্তমান পঢ়াই আছোঁ। আমি চিকিৎসা দিবলৈ চেষ্টা কৰোঁ, আমি ফ্ৰী মেডিচিন দিবলৈ চেষ্টা কৰোঁ, হেল্থ কেম্প কৰিবলৈ চেষ্টা কৰোঁ। এয়াই হৈছে আমাৰ প্ৰজেক্ট সোণৰ অসম।
আৰু এই প্ৰজেক্ট সোণৰ অসম অকল মোৰে নহয় সকলোৰে হয় আৰু এয়া এটা চেঞ্জ মানে এটা পজিটিভ চেঞ্জ যোনখিনি কথা মই কৈছোঁ যে সন্মানৰ ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰতে হওক এয়া লাহে লাহে হ'ব একেবাৰতে নহ'ব কিন্তু এইখিনি কথা আমি প্ৰায় ডিছকাছ কৰিব লাগিব কথা পাতিব লাগিব তেতিয়া আমাৰ কণ ল'ৰা ছোৱালীয়ে শিকিব তেনেকৈ আমি আগবাঢ়ি যাম তেনেকৈ আমাৰ প্ৰজেক্ট সোণৰ অসম আপোনালোকৰ লগতে মিলি পেলাই আমি সফল কৰিব পাৰিম আৰু তেনেকৈ আগবাঢ়ি গৈ আছোঁ এনেকৈ আপোনালোকে যে ইমান মৰম দি আছে এয়া মাত্ৰ আৰম্ভণি থকা মানুহ দেখিছোঁ এইখিনি কাম আৰম্ভণি কৰাৰ পাছত কোনোবাই লেট্ৰিনত থাকে কোনোবাই ৰাস্তা কাষতে পৰি শুই থাকে কাৰোবাৰ পুতেকে ঘৰৰ পৰা উলিয়াই দিছে কোনোবাই গছ এজোপাৰ তলত জীৱন পাৰ কৰি আছে তেনেকুৱা ধৰণৰ মানুহ লগ পাইছোঁ সেইবিলাকে আচলতে আৰু উৎসাহ দিয়ে যে আৰু কাম কৰি যা আৰু আগবাঢ়ি যা যি পাৰ কৰ বুলি তেনেকৈ আচলতে কৰি গৈ আছোঁ আৰু তেনেকৈ আজি আপোনালোকে যে ইমান বেছি মৰম দিছে সম্বৰ্ধনা জনাইছে ইয়াত আনি পেলাই এয়া মাত্ৰ আৰম্ভণি পাছত আকৌ লগ পাম তেতিয়া এই অনুষ্ঠানটো আৰু ডাঙৰ হ'ব আৰু তেতিয়া নিজৰ কামখিনি কথা কৈও আৰু লগতে আপোনালোকক লগ পাইও ভাল লাগিব বেছিকৈ ইমানকৈ কোৱা নহয় কথাবোৰ তথাপিও আজি অলপ কৈছোঁ আৰু যাতে আৰু আপোনালোকে ইমানে কম যে যিসকল ইয়াত আছে মঞ্চত আছে তাত আছে সকলোৱে যাতে সুখী থাকে সকলোৱে যাতে ভালকৈ নিজৰ জীৱনটো পাৰ কৰে সেইটোৱে মই বিচাৰিম আৰু এইখিনি কথা কয় সদায় দৰে সুখী থাকক স্মাইল কৰি থাকক পজিটিভ থাকক মই সময় গগৈ বাছ চালক সন্থাৰ লগতে আপোনালোকৰ পৰা এই মঞ্চৰ পৰা চাইনিং অফ ধন্যবাদ